আসসালামু আলাইকুম হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল টেকনিকেল হানিফ। আজি আমি আপোনালোকৰ মাজত খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, কিয়নো আপোনালোকৰ ঘৰত যদি পুৰণি বাৰ্থ চাৰ্টিফিকেট আছে তেনেহ'লে সেইটো কেনেকৈ ডিজিটেল কৰিব লাগে আজিৰ ভিডিঅ'টোত আমি সেইটো দেখুৱাম। ইয়াৰ আগত সেই পুৰণি বাৰ্থ চাৰ্টিফিকেটখন যেতিয়া আপুনি নিজে অনলাইন কৰিব আবেদন কৰিব, তাৰ কাৰণে এটা ইউজাৰ নেম আৰু এটা পাছৱৰ্ড লাগে। সেইটো কেনেকৈ বনাব লাগে ইয়াৰ বিষয়ে এটা ভিডিঅ' আমাৰ অলৰেডি বনোৱা আছে, আৰু সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি দিম। সেইটো ভিডিঅ' আপোনালোকে চাই কেনেকৈ ইউজাৰ নেম আৰু পাছৱৰ্ডটো বনাব লাগে আপোনালোকে বনাই ল'ব। তাৰপিছত যিখিনি কাম আপোনালোকৰ যিটো পুৰণি বাৰ্থ চাৰ্টিফিকেট সেইটো কেনেকৈ আপোনালোকে অনলাইন যোগে ডিজিটেল কৰিব আমি দেখুৱাই আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি আমাৰ এই চেনেলখন নতুন চাই আছে তেনেহ'লে নিশ্চয় আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে নিশ্চয় আমাৰ ফেচবুক পেজটো ফ'ল' কৰি এবাৰ হ'লে শ্বেয়াৰ কৰি দিব। তো দেৰি নকৰোঁ, বেছি সময় দীঘলীয়া কৰিলে ভিডিঅ'টো অলপ লম্বা হ'ব। ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, আপোনালোকৰ যিটো লেপটপ আছে তাৰ যিকোনো এটা ব্ৰাউজাৰ, আমি আমাৰ যিটো ব্ৰাউজাৰ আছে সেইটো ব্ৰাউজাৰ আমি অ'পেন কৰি ইয়াত বাৰ্থ এণ্ড ডেট ৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰি দিম। দিয়াৰ লগে লগে আপোনালোকে তলত স্ক্ৰল কৰিব, কৰাৰ পিছত এই যিটো লিংক আহিছে প্ৰথম আপোনালোকে দেখাই পাইছে, আমি জুম কৰি দেখাই দি আছোঁ। এই প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰি দিব। মই ক্লিক কৰি আছোঁ। কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে পাব, য'ত একদম ওপৰৰ সকলে আমি দেখাই দি আছোঁ। ইয়াত লগ ইন বুলি আছে, এই লগ ইন অপশ্যনটোত ক্লিক কৰিলে ইয়াত জেনেৰেল পাব্লিক এটা লিংক আহিব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। আমি আপোনালোকক দেখুৱাই আছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত প্ৰথমে জেনেৰেল পাব্লিক লগিন, তাৰ ছাইডত চাইন আপ আছে। আপোনালোকৰ যদি ইউজাৰ আইডি আৰু পাছৱৰ্ডটো নাই তেনেহ'লে কেনেকৈ বনাব, চাইন ইনত ক্লিক কৰি আপোনালোকে বনাই ল'ব। ইয়াৰ কাৰণে আমি এটা ভিডিঅ' বনাই দিছোঁ, গতিকে আমি লগ ইন কৰি ডাইৰেক্ট আমাৰ যিখিনি এপ্লিকেশ্যন এইটো কৰি আছোঁ আপোনালোকে চাওক। মোবাইল নম্বৰখিনি এণ্টাৰ কৰি আপুনি কেপচাটো ফিল আপ কৰি ইয়াত লগ ইন কৰিলে আপোনাৰ মোবাইলত এটা OTP আহিব। গতিকে আমাৰ মোবাইলত OTP আহিছে যদিও আমি OTPটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে ইয়াত মেইন যিটো ইণ্টাৰফেচ সেইটো আপোনালোকে দেখা পাব। ইয়াত ডেট, বাৰ্থ এনেকুৱা অপশ্যন আছে। আপোনালোকে ওপৰত এই যে একেবাৰে ওপৰত বাৰ্থ, ডেট, এডপশ্যন, হোম, আপোনালোকে প্ৰথম যিটো বাৰ্থ আছে এই বাৰ্থ ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰথম যিটো অপশ্যন আছে এড অল্ড বাৰ্থ ইভেণ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। আকৌ ইয়াত ক্লিক কৰাৰ লগে লগে মেইন যিটো এপ্লিকেশ্যন ফৰ্ম এইটো এনেদৰে খোল খাব। আপোনালোকে ইয়াত ধুনীয়াকৈ আপোনালোকৰ নিজৰ মতে আপোনালোকে ফিল আপ কৰিব। তো আমি কেনেকৈ ফিল আপ কৰি আছোঁ আপোনালোকে চাই থাকক। প্ৰথমে যিটো আমাৰ ষ্টেট আছাম এইটো চিলেক্ট কৰিব লাগিব, আমি চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত বাই ডিফল্ট দুটা লেংগুৱেজ চিলেক্ট থাকিব। তাৰপিছত আপুনি যিটো পুৰণি বাৰ্থ চাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো এণ্টাৰ কৰিব, আমি এণ্টাৰ কৰি আছোঁ। ইয়াৰ পিছত আপোনালোকে আজিৰ ডেটটো ইয়াত দি দিব। দিয়াৰ পিছত কেঁচুৱাটোৰ জন্মৰ ডেটটো ইয়াত চিলেক্ট কৰি দিব। দিয়াৰ লগে লগে আকৌ কনফাৰ্ম কৰিব। গতিকে মই কনফাৰ্ম কৰি আছোঁ। ইয়াৰ পিছত টাইম অফ বাৰ্থ এইটো নিদিলে হ'ব, জেণ্ডাৰটো দি দিলে হ'ল। তাৰপিছত সেইজনেৰে আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। গতিকে আমি আধাৰ নম্বৰটো এণ্টাৰ কৰি আছোঁ। ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰি দিব। দিয়াৰ পিছত আপোনালোকে তলত সেইটো কেঁচুৱাৰ
যেটো নাম আছে নামটো এণ্টাৰ কৰিব ইয়াত ফাৰ্ষ্ট নেম আৰু সেকেন্ড নেম যদি না থাকে থাৰ্ড নাম লিখি দিব দিয়াৰ পিছত ইয়াৰ নামটো আকৌ কনফাৰ্ম কৰিব লাগিব গতিকে আমি নামটো কনফাৰ্ম কৰি আছো কনফাৰ্ম কৰাৰ পিছত আপোনালোকে কেঁচুৱাটোৰ যেটো দেউতা আছে তাৰ দেউতাকৰ নামটো এণ্টাৰ কৰিব লাগিব আৰু দেউতাকৰ যেটো মোবাইল নম্বৰ এইটো এণ্টাৰ কৰিব লাগিব আৰু এইখিনি দিলেও হ'ব নিদিলেও হ'ব যেহেতু আমাৰ আছে আমি দি দিছো আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব আৰু যিখিনি অসমীয়া নাম এটা অটোমেটিক শো হৈ যাব তাৰ পিছত মাকৰ নামটো ইয়াত এণ্টাৰ কৰিব প্ৰথমে ইংৰাজীত এণ্টাৰ কৰিব পিছত অসমীয়াত অটোমেটিক হৈ যাব যদি কোনোবা স্পেলিং ভুল হয় তেনেহলে নিশ্চয় আপোনালোকে মোৰ এছএমএছ নামটো ভুল হৈছে মই স্পেলিং কাৰেকশ্যন কৰি আছো আপোনালোকে চাওক এনেকৈ কাৰেকশ্যন কৰি ললে হ'ল গতিকে আমাৰ কাৰেকশ্যন কৰাটো হ'ল এতিয়া আমি তলত স্ক্ৰল কৰিম কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে যে আকৌ মোবাইল নম্বৰটো এণ্টাৰ কৰিব কৰাৰ পিছত ইয়াত আধাৰ নম্বৰটো এণ্টাৰ কৰি দিব অৰ্থাৎ কেঁচুৱাটোৰ মাকৰ আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব তো মই এণ্টাৰ কৰি আছো কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে এড্ৰেছ অফ পেৰেণ্ট at the time of the birth of the child অর্থাৎ কেঁচুৱাটোৰ মাকৰ এড্ৰেছখিনি ইয়াত দি দিব লাগিব গতিকে আমি এটা কৈ দি দিছে অসম তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিলো তাৰপৰা সাব ডিস্ট্ৰিক্ট তাৰপৰা গাঁৱত না টাউনত থাকে সেইটো সিলেক্ট কৰি দিলো তাৰ পিছত ভিলেজ কোনটো হয় সেইটো সিলেক্ট কৰি আছো আমি এইটো সিলেক্ট কৰাৰ পিছত আপোনালোকে পিন নম্বৰটো এণ্টাৰ কৰি দিব গতিকে আমি এটা সিলেক্ট কৰাৰ পিছত আমি পিন নম্বৰটো এণ্টাৰ কৰিম আমি এতিয়া পিন নম্বৰটো এণ্টাৰ কৰিম এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত পাৰ্মানেন্ট এড্ৰেছ আৰু পেৰেণ্টৰ এড্ৰেছটো যদি সেম হয় তেনেহলে সেম ইয়েস দিব নহলে নো কৰি দিব গতিকে আমাৰ সেম যেটা আমি সেম ইয়েস কৰিলো তাৰ পিছত আপোনালোকে ইয়াত এটা বক্স পাব পিতৃ মাতৃ ঠিকনাৰ সৈতে শিশুটিৰ জন্মস্থানৰ সময়ৰ ঠিকনা একে গতিকে আমি একে দিছো ইয়াৰ পিছত আপোনালোকে কোনটো হস্পিটালত আপোনাৰ ৰেজিষ্ট্ৰেচন হৈছে সেইটো আপোনালোকে সিলেক্ট কৰি দিব দিয়াৰ পিছত ইয়াত আপলোড যেটো আনলক আছে এটা অন কৰি দিব দিয়াৰ পিছত আপোনালোকে ইয়াত পুৰণি বাৰ্থ সাৰ্টিফিকেট আপলোড কৰি দিব গতিকে আমি আপলোড কৰি আছো আমি ডেস্কটপৰ পৰা আপলোড কৰিম গতিকে আমি এতিয়া আপলোড কৰি দিলে দিয়াৰ লগে লগে আপোনালোকে ইয়াত আপলোড হ'বলৈ দিব আপলোড হৈ গ'ল ৰাইট চিন আহিল এতিয়া আমি ভালদৰে এবাৰ চাম চোৱাৰ পিছত আমি নেক্সট ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ ডাটাখিনি আপলোড হৈ গ'ল এতিয়া আকৌ তলফালে আহি আমি কনফাৰ্মত ক্লিক কৰিম এই কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে আমাৰ যেটো ফাইল আছে ফাইলটো স্ক্যান কৰিব দিছে গতিকে মোবাইলৰ পৰা ফটো মাৰিছে এই কাৰণে হোৱা নাই এইখিনি যেতিয়া আপোনাৰ স্ক্যান কৰিব স্ক্যান কৰি আপলোড কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা এপ্লিকেশন নাম্বাৰ ওলাব সেই এপ্লিকেশন নাম্বাৰ দি আপুনি 2-3 দিন পিছত স্ট্যাটাসটো চেক কৰিব এই ফটো হৈছে না নাই যদি হৈছে তেনেহলে আপোনালোকে আকৌ ডাউনলোড কৰিব তো আজিৰ মূল ভিডিওৰ আলোচনা এইখিনি আছিল গতিকে আপোনালোকে যদি ভাবে মোৰ ভিডিওৰ যোগিতা আপোনালোকৰ কিবা উপকাৰ হৈছে তেনেহলে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো পৰৱৰ্তী সময়ত যেতিয়া আমি এনে ধৰণৰ ভিডিও আপলোড কৰিম তেনেহলে নিশ্চয় আপোনালোকৰ মোবাইলত নোটিফিকেশনটো অটোমেটিক আপোনালোকে পাই যাব থ্যাংক ইউ জয় অসম